কামৰূপৰ পলাশবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বছৰ বছৰ ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে অঞ্চলটোত। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে টোপনি নোহোৱা হৈছে এতিয়া ৰাইজৰ। অসম মেঘালয় সীমান্তৰ বনা অঞ্চলৰ পৰা জনা অঞ্চললৈ ওলাই আহিছে হাতীৰ জাক। নহিৰা, দখলা, মেধিপাৰা, ৰঙামাটি, ভাগৱতীপাৰা, ৰজাপুখুৰীত বনৰীয়া হাতীৰ তাণ্ডৱ। লগতে খানপাৰা, পাৰকুচিকে ধৰি বৃহত্তৰ অঞ্চলত দৈনিক হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে, যাৰ বাবে বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে স্থানীয় ৰাইজৰ। বন বিভাগে হাতীৰ জাকটো খেদাৰ বাবে ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু দৈনিক হাতীৰ জাকটোৱে ভাঙিছে ঘৰ, খাই তহিলং কৰিছে বিভিন্ন খেতি পথাৰ, কল, তামোলৰ বাৰী। আৰু বন বিভাগক খবৰ দিলেও হাতী খেদিবলৈ নাহে বনকৰ্মী। এনেধৰণৰ অভিযোগ স্থানীয় ৰাইজৰ। সমস্যা মানে মই প্ৰথমৰ পৰা কৈছোঁ, আজি আমি ইমান ইয়াত ডাঙৰ হ'লোঁ। আমাৰ দেউতাহঁত ঢুকাই গৈছে ইয়াত, মানে ককাহঁত ইয়াতে ডাঙৰ হৈ পেলাই এতিয়া ঢুকাই গ'ল। আৰু ইয়াততো হাতীৰ কোনো এটা হেৰিয়ে নাছিল। কিন্তু আজি 4-5 বছৰমানৰ পৰা এনেকুৱা হাতীৰ উপদ্ৰৱ। প্ৰথম কিন্তু 4-5জনীয়া এটা দল আছিল হাতীৰ, কিন্তু এতিয়া অনুক্ৰমে হাতীৰ দলটো বাঢ়ি বাঢ়ি আহিব ধৰিছে। আৰু এতিয়া তাৰমানে স্প্ৰেড হৈছে। আগতে এঠাইত আছিল হাতীৰ 4-5জনীয়া দলটো, এঠাইত আছিল, যিখন গাঁৱতে গৈছিল সেই 4-5জনীয়া দল একেলগে গৈছিল। কিন্তু এতিয়া হৈছে কি, হাতীৰ দলটো প্ৰায় 30টামান আহিছে আৰু 4-5টা দলত ভাগ হৈছে। এটা দল যদি নহিৰাত থাকে, এটা দল থাকিব ৰাজাপুখুৰীত, এটা দল বাটৰহাটত থাকিব, এনেকুৱা। আৰু এই বৃহত্তৰ অঞ্চল বুলি ক'লে আপোনাৰ ৰঙামাটিৰ পৰা আৰম্ভ কৰি ৰঙামাটি, মেধিপাৰা, বাটৰহাট, দহালি, কৰকা, ভাগৱতীপাৰা, নহিৰা, ৰাজাপুখুৰী, বৃহত্তৰ অঞ্চল। তাৰমানে কেনেকুৱা, হাতী আহে আমাৰ ঘৰৰ ওচৰত। এইটো মোৰ ঘৰৰ ওচৰতে সদায় হাতী আহে, দিনে ৰাতি হাতী। আমাৰ খাবৰ সময় শান্তি নাই, শুবৰ শান্তি নাই। তাৰ ফলত ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। ৰাতি 3টা বজাত শুৱে, স্কুলত কেনেকৈ যাব? ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। তাৰপিছত সদায় ওচৰত হাতী থাকে। ইফালে মই ভাত বহাওঁ, ভাত এৰি দাউৰিব লাগে হাতীৰ কাৰণে। সেনেকুৱা সমস্যা, বহুত ডাঙৰ সমস্যাই হৈছে এইটো। খেদাৰ ব্যৱস্থা কৰিলে আমাৰো ভাল হয়। কাৰণ পৰহি আমাৰ ইয়াতে এটা মহিলাকো কৰিছিল, আক্ৰমণ কৰিব ওলাইছিল। অলপমানৰ কাৰণে প্ৰাণ বাচিছে। সেইকাৰণে যাতে এইখিনি কামৰূপৰ পলাশবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বছৰ বছৰ ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে অঞ্চলটোত। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে টোপনি নোহোৱা হৈছে এতিয়া ৰাইজৰ। অসম মেঘালয় সীমান্তৰ বনা অঞ্চলৰ পৰা জনা অঞ্চললৈ ওলাই আহিছে হাতীৰ জাক। নহিৰা, দখলা, মেধিপাৰা, ৰঙামাটি, ভাগৱতীপাৰা, ৰজাপুখুৰীত বনৰীয়া হাতীৰ তাণ্ডৱ। লগতে খানপাৰা, পাৰকুচিকে ধৰি বৃহত্তৰ অঞ্চলত দৈনিক হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে, যাৰ বাবে বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে স্থানীয় ৰাইজৰ। বন বিভাগে হাতীৰ জাকটো খেদাৰ বাবে ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু দৈনিক হাতীৰ জাকটোৱে ভাঙিছে ঘৰ, খাই তহিলং কৰিছে বিভিন্ন খেতি পথাৰ, কল, তামোলৰ বাৰী। আৰু বন বিভাগক খবৰ দিলেও হাতী খেদিবলৈ নাহে বনকৰ্মী। এনেধৰণৰ অভিযোগ স্থানীয় ৰাইজৰ। সমস্যা মানে মই প্ৰথমৰ পৰা কৈছোঁ, আজি আমি ইমান ইয়াত ডাঙৰ হ'লোঁ। আমাৰ দেউতাহঁত ঢুকাই গৈছে ইয়াত, মানে ককাহঁত ইয়াতে ডাঙৰ হৈ পেলাই এতিয়া ঢুকাই গ'ল। আৰু ইয়াততো হাতীৰ কোনো এটা হেৰিয়ে নাছিল। কিন্তু আজি 4-5 বছৰমানৰ পৰা এনেকুৱা হাতীৰ উপদ্ৰৱ। প্ৰথম কিন্তু 4-5জনীয়া এটা দল আছিল হাতীৰ, কিন্তু এতিয়া অনুক্ৰমে হাতীৰ দলটো বাঢ়ি বাঢ়ি আহিব ধৰিছে। আৰু এতিয়া তাৰমানে স্প্ৰেড হৈছে। আগতে এঠাইত আছিল হাতীৰ 4-5জনীয়া দলটো, এঠাইত আছিল, যিখন গাঁৱতে গৈছিল সেই 4-5জনীয়া দল একেলগে গৈছিল। কিন্তু এতিয়া হৈছে কি, হাতীৰ দলটো প্ৰায় 30টামান আহিছে আৰু 4-5টা দলত ভাগ হৈছে। এটা দল যদি নহিৰাত থাকে, এটা দল থাকিব ৰাজাপুখুৰীত, এটা দল বাটৰহাটত থাকিব, এনেকুৱা। আৰু এই বৃহত্তৰ অঞ্চল বুলি ক'লে আপোনাৰ ৰঙামাটিৰ পৰা আৰম্ভ কৰি ৰঙামাটি, মেধিপাৰা, বাটৰহাট, দহালি, কৰকা, ভাগৱতীপাৰা, নহিৰা, ৰাজাপুখুৰী, বৃহত্তৰ অঞ্চল। তাৰমানে কেনেকুৱা, হাতী আহে আমাৰ ঘৰৰ ওচৰত। এইটো মোৰ ঘৰৰ ওচৰতে সদায় হাতী আহে, দিনে ৰাতি হাতী। আমাৰ খাবৰ সময় শান্তি নাই, শুবৰ শান্তি নাই। তাৰ ফলত ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। ৰাতি 3টা বজাত শুৱে, স্কুলত কেনেকৈ যাব? ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। তাৰপিছত সদায় ওচৰত হাতী থাকে। ইফালে মই ভাত বহাওঁ, ভাত এৰি দাউৰিব লাগে হাতীৰ কাৰণে। সেনেকুৱা সমস্যা, বহুত ডাঙৰ সমস্যাই হৈছে এইটো। খেদাৰ ব্যৱস্থা কৰিলে আমাৰো ভাল হয়। কাৰণ পৰহি আমাৰ ইয়াতে এটা মহিলাকো কৰিছিল, আক্ৰমণ কৰিব ওলাইছিল। অলপমানৰ কাৰণে প্ৰাণ বাচিছে। সেইকাৰণে যাতে এইখিনি